গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে চ'ত মাহৰ 7 তাৰিখ বৃহস্পতিবাৰ, লগতে ইংৰাজী নৱবৰ্ষৰ 22 মে'। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে। অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। আপোনাৰ অবিহনে আপোনাৰ সন্তান আপোনাৰ অনাকাংক্ষাত থিয় হ'ব নোৱাৰিব। সেইবাবে আপুনি অলপ নিৰাশ হ'ব পাৰে। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাৰ সন্তানৰ আত্মবিশ্বাস বঢ়াই তুলিব। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। অফিচত আজিৰ পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। নিজৰ কাম সময়মতে কৰিব লাগে। কাম জমা কৰি থ'লে আপোনাৰ অসুবিধা হ'ব। পিছলৈ কামৰ সোনকালে শেষ কৰি আজি আপুনি ঢেৰ অৱসৰ সময় পাব। আজি আপুনি অনুভৱ কৰিব যে জীৱনসংগীৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে। চিকিৎসকৰ অনুসৰি নিজৰ ভাগৰ খাদ্যৰ পৰা অলপ অংশ গৰুক খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। বৃষভ ৰাশি। ঘৰত হতাশাৰ পৰিৱেশ এটা আপোনাৰ খং উঠাবৰ বাবে ইয়াক দবাই থ'লে আপোনাৰ শৰীৰৰ সমস্যাৰ বৃদ্ধি হ'ব পাৰে। শাৰীৰিক গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। বেয়া অৱস্থাৰ পৰা দূৰত থকাই মংগল। আজিৰ দিনটো আপুনি মদ্যদ্ৰব্যৰ পৰা আঁতৰি থকাটো ভাল, নহ'লে নিচাৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খং নমাওক। ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰক। আপোনাৰ কাম আজি পিছ পৰি থাকিব। তেতিয়া আপুনি আৰাম অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়মবোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে। ইয়াৰ পিছত ঘৰৰ মানুহক মনাওঁতে বহুত সময় লাগি যাব পাৰে। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন ল'ব। চিকিৎসকৰ অনুসৰি ঘৰত বগা সুগন্ধিত ফুল লগাই তাৰ যত্ন ল'লে স্বাস্থ্যৰ উন্নতি হ'ব। মিথুন ৰাশি। মনোবৈজ্ঞানিক ভয় আপোনাৰ অস্থিৰ কৰি তুলিব পাৰে। ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজিৰ দিনৰ বাবে বহুত বেছি আৱশ্যকীয়। আপোনাৰ পিতৃৰ পৰামৰ্শ মতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব। হ'ব পাৰে যে আপুনি বেলেগৰ দবাবত আছে আৰু সিহঁতক আপোনাৰ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। ডাঙৰ ব্যৱসায়িক লেনদেন কৰি থকা সময়ত নিজৰ অনুভূতিসমূহ নিয়ন্ত্ৰণত ৰাখক। এই ৰাশিৰ শিশুবোৰ খেলা-ধূলাত দিন অতিবাহিত কৰিব পাৰে। এনেতে মা-দেউতাবোৰ বেছি ধ্যান দিব লাগে, নহ'লে দুখ পোৱাৰ সম্ভাৱনা আছে। বেলেগ মতামত হোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বাদ-বিবাদ হ'ব পাৰে। চিকিৎসকৰ অনুসৰি বেচনৰ মিঠাই, বেচনৰ তেলীয়া খোৱা বস্তু ইত্যাদি দুখীয়া নিচলাক বিতৰণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল হ'ব। কৰ্কট ৰাশি। জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভূতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক। অহেতুক চিন্তা কৰিবলৈ এৰাটো ইয়াৰ প্ৰথম পদক্ষেপ। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপোনাৰ জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। বন্ধুৰ সান্নিধ্য আপোনাক সুখ আৰু সন্তুষ্টি দিব। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা সময়ৰ লগতে উপহাৰ আশা কৰিব পাৰে। কিছুমান ব্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপোনাক বহুত লাভ দিব পাৰে। আজিৰ দিনটো আন দিনৰ তুলনাত আপোনাৰ জীৱন লগৰীৰ লগত ভালকৈ কটাব পাৰিব। চিকিৎসকৰ অনুসৰি পবিত্ৰ আহঁত গছত পানী নিবেদন কৰি আৰু শিপাৰ কাষত চাকি এটা নিতৌ গধূলি জ্বলাই ৰাখিলে আপোনাৰ কেৰিয়াৰত ভাল প্ৰভাৱ পৰিব। সিংহ ৰাশি। অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। যদি আপুনি কাৰোবাক দিয়া ঋণ বহুদিনৰ পৰা উভতাই বিচাৰি আছে কিন্তু সেই
ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে, তেখেতে আজি একো নোকোৱাকৈ আপোনাৰ পাওনাখিনি ঘূৰাই দিব। সময়ত আপোনাৰ সহায় যিকোনো মানুহৰ অথবা জীৱৰ জীৱন ৰক্ষা কৰিব পাৰে। এই কথাই আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব আৰু সিহঁতৰ প্ৰেৰণাৰ উৎস হৈ থিয় দিব। সদস্যসকলে আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব আৰু সিহঁতৰ প্ৰেৰণাৰ উৎস হৈ থিয় দিব। আপোনাৰ এক মৰম লগা হাঁহিয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো উজ্জ্বল কৰি তুলিব পাৰে। আপোনাৰ বায়'ডাটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক'ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব, কিন্তু তথাপিও স্থিতিক লক্ষ্য কৰি ক'ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব, কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱন আপুনি কিমান মূল্যৱান হয়। চিকিৎসাসাৰ অনুসৰি ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে বিষ্ণু আৰু দুৰ্গা মন্দিৰত কাঁহৰ বাচন দান কৰক। কন্যা ৰাশি, আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটোহে বেছি প্ৰয়োজনীয়। এনেকুৱা বন্ধুৰ লগত বাহিৰত যাওক যি ঋণাত্মক আৰু সহায়কাৰী স্বভাৱৰ হয়। আজিৰ দিনটো বেলেগৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক'ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব, কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। আজি আপোনাৰ অনিচ্ছা স্বত্বেও আপোনাৰ জীৱনসংগীয়ে আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। চিকিৎসকৰ অনুসৰি ক'লা ৰঙৰ গাই গৰুৰ ভালকৈ যতন ল'লে প্ৰেম জীৱন বহুত ধনাত্মক আৰু সক্ৰিয় হৈ উঠিব। তুলা ৰাশি, জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষাসমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। পুৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত্ব বহুত বৃদ্ধি হৈ থাকিব। পাৰিবাৰিক সদস্যৰ সহায় আপোনাৰ প্ৰয়োজন ধ্যান ৰাখিব। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান সন্মান শেষ কৰি দিব পাৰে। নিজৰ বৌদ্ধিক ক্ষমতাৰ ব্যৱহাৰ নিজৰ হিত তথা ভালৰ বাবে কৰক। ইয়াৰ সহায়ৰ ফলত আপোনাৰ প্ৰফেশ্যনেল যোজনাসমূহ আৰু নতুন চিন্তাধাৰা সম্পূৰ্ণ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথব। যেতিয়াই খালী সময় যাব তেতিয়াই কামখিনি পূৰা কৰি ল'ব। এইটো আপোনাৰ বাবেই হিতকৰ। আপোনাৰ জীৱনসংগীৰ আবদাৰবোৰে আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। চিকিৎসকৰ অনুসৰি প্ৰেমৰ সম্পৰ্কত অধিক মধুৰতা আনিবৰ বাবে মটীয়া ৰঙৰ কুকুৰক তন্দুৰী ৰুটি খুৱাওক। বৃশ্চিক ৰাশি, স্বাস্থ্য ভালে থাকিব। যিসকল লোকে বাছ বিচাৰি নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আহিল, আজি সিহঁতৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। পৰিয়ালত কোনোবা বৰিষ্ঠ লোকৰ বেয়া শাৰীৰিক অৱস্থাই আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতৰ অকল আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি এই সংগীতক অনুভৱ কৰিব পাৰে যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা জৰুৰী গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁত আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পন্ন জীৱন লগৰীৰ লগত জীৱন সঁচাকৈ বহুত অদ্ভুত হৈ পৰে। আৰু আজি আপুনি এই কথা ভালকৈ অনুভৱ কৰিব। জীৱন সঁচাকৈ বহুত অদ্ভুত হৈ পৰে আৰু আজি আপুনি এই কথা ভালকৈ অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি নিজৰ ইজনৰ সমতুল্য পৰিমাণৰ বাৰ্লি ৰাজহুৱা গোহালিত দান কৰিলে পাৰিবাৰিক জীৱন লাভ হ'ব। ধনু ৰাশি, আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তিক শুহি লয়, আনকি জীৱনটো আয়ু কম কৰি দিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। ঘৰত সংবেদনশীল বিষয়সমূহক সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিদীপ্ততাৰ প্ৰয়োগ কৰিব লাগিব পাৰে।
প্ৰেমাস্পদ আজি আপোনাৰ পৰা কিবা বস্তুৰ দাবী কৰিব পাৰে, কিন্তু আপুনি এই দাবী পূৰণ কৰিব নোৱাৰাৰ কাৰণে আপোনাৰ ওপৰত তেখেতে অভিমান কৰিব পাৰে। কাম-কাজ ভাল চলি থকাৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব, যিবোৰ আপুনি আজি নিজৰ শৈশৱত কৰি ভাল পাইছিল। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হ'ব পাৰে। চিকিৎসকৰ অনুসৰি অৰ্থনৈতিকভাৱে পিছপৰা ঘৰৰ ছোৱালীবোৰক পায়স খোৱালে আপোনাৰ পৰিয়ালৰ সুখবোৰ আকৌ ঘূৰি আহিব। মকৰ ৰাশি, আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কাম আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল তথ্য আপোনাৰ পিনে আহিব পাৰে। সন্ধিয়াৰ সময়ত আপোনাৰ জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে, অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যাৰ অনুভৱ কৰিব। কাম-কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। পৰিয়ালৰ সদস্যসমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু দিনৰ অন্তত আপোনাৰ জীৱনসংগী আপোনাক এই সমস্যাসমূহত অলপ সহজ হোৱাত আপোনাক সহায় কৰিব। চিকিৎসকৰ অনুসৰি প্ৰেম জীৱন অধিক মধুৰ কৰিবৰ বাবে প্ৰেমাস্পদক এযোৰ বগা পাৰ দান কৰক। কুম্ভ ৰাশি, মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত অতিবাহিত কৰক। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তুসমূহহে ক্ৰয় কৰক। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হ'ব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে, তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ কথাখিনি স্পষ্টভাৱে তেখেতৰ আগত খুলি কওক। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। আপুনি যদি বিচাৰে সমস্যাসমূহৰ হাঁহিমুখে সমাধান কৰিব পাৰে, অথবা তাৰ মাজত পৰিস্থিতিত হ'ব পাৰে, ইয়াৰ নিৰ্ণয় আপুনিয়েই ল'ব। আপোনাৰ জীৱনলগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে। চিকিৎসকৰ অনুসৰি স্বাস্থ্য লাভৰ বাবে কলগছৰ পূজা কৰক। মীন ৰাশি, আপোনাৰ মাজৰ পৰা যিসকল লোক অফিচত অধিক সময় কাম কৰি আছিল, সিহঁত আজি শক্তিৰ নাটনিৰ লগত যুঁজি আছে। আজি এই সকল লোক আকৌ তেনেকুৱা সমস্যাৰ পৰা জৰ্জৰিত হ'ব পাৰে। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজিৰ দিনটো ব্যস্ত ৰাখিব। কাম-কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। মনৰ নিকটৰ মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপুনি এইটো কামত অক্ষম হ'ব। আপোনাৰ মৰম আৰু ভালপোৱা আপোনাৰ জীৱনলগৰীয়ে আপোনাক বহুত ভাল উপহাৰ দিব পাৰে। চিকিৎসকৰ অনুসৰি গৰু দান কৰক। যদি সম্ভৱ নহয়, তেন্তে গৰু কিনিবলৈ হোৱা আৱশ্যক মূল্য আশ্ৰমত দান কৰক। স্বাস্থ্য ভালে থাকিব। পুনৰ লগ হোৱা আশাৰে মই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকে কমেণ্ট বক্সত 3 বাৰকৈ লিখিব ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ বাই। পুনৰ ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব।